নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰ সোশিয়োলজি মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰ 2026 এইচএছ ফাইনেলৰ কাৰণে। তো আজি আমি এক নম্বৰীয়া ভেৰি শৰ্ট কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰিম চেপ্টাৰ নম্বৰ 2 ৰ পৰা ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি। তো চেপ্টাৰ নম্বৰ 1 টো আলোচনা নকৰো কাৰণ তোমালোকে যদি সিলেবাসখন চোৱা চেপ্টাৰ নম্বৰ 1 ৰ পৰা তোমালোকৰ কোনো ধৰণৰ প্ৰশ্ন নাহে। অলৰেডি মই 2026 সিলেবাসখনো আলোচনা কৰিছিলো সোশিয়োলজি। যদি তোমালোকে ভিডিঅটো চোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব, তোমালোকে ভিডিঅটো চাই ল'ব পাৰা আৰু গোটেই সিলেবাসটো ধুনীয়াকে বুজি ল'ব পাৰা। তো আমি আৰম্ভ কৰো। প্ৰথম এক নম্বৰ কুৱেশ্যনটো চোৱা, স্বাধীন ভাৰতত প্ৰথমবাৰ আৰু অন্তিমবাৰ লোকপিয়ল কেতিয়া হৈছিল? লোকপিয়ল মানে তোমালোকে জানাই, লোকপিয়ল মানে যি গণনা কৰা হয় কিমান জনসংখ্যা আছে, কোনখন ৰাজ্যত কিমান জনসংখ্যা আছে, জন্মৰ হাৰ কিমান, তাৰপিছত সাক্ষৰতা হাৰ কিমান, তো এইবোৰক কি বুলি কোৱা হয়? লোকপিয়ল, হয় না? প্ৰতিটো 10 বছৰ পিছে পিছে লোকপিয়ল কি কৰা হয়? গণনা কৰা হয়, বা ইংলিছত সেন্সাস বুলি কয়, সেন্সাসটো ওলোৱা হয়। তো প্ৰথমবাৰৰ বাবে কেতিয়া হৈছিল? স্বাধীন ভাৰতৰ পিছত প্ৰথমবাৰ কিমান হৈছিল? 1881 চনত। মনত ৰাখিবা এইটো চনটো 1881 চনত এই লোকপিয়ল গণনা আৰম্ভ হৈছিল, প্ৰথমবাৰ হৈছিল। আৰু অন্তিমবাৰ কোনটো আছিল? অন্তিমবাৰ 2011 চন আছিল। কিয় 11 চন আছিল? প্ৰতিটো 10 বছৰ পিছে পিছে হয়, কিন্তু 2021 চনত হ'ব লগা আছিল। তোমালোকে সকলোৱে গম পোৱা COVID-19 কাৰণে 2021 লোকপিয়ল নোলালে। ওকে, তো মনত ৰাখিবা অন্তিমবাৰ কোনটো আছিল? 2011 চনত ওলাইছে। নেক্সট কুৱেশ্যন লাগবো, কুৱেশ্যন নম্বৰ 2 টো চোৱা, পৰিয়াল পৰিকল্পনাৰ অৰ্থ কি? এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন, আগৰ বছৰটো বাৰে বাৰে ৰিপিট হৈ থাকে। উত্তৰটো চোৱা, পৰিয়াল পৰিকল্পনাৰ অৰ্থ হ'ল পৰিয়াল সদায় সৰু আকাৰৰ হ'ব লাগে, অৰ্থাৎ ইয়াৰ আকাৰ নিয়ন্ত্ৰণধীন হ'ব লাগে, যাতে পৰিয়ালৰ খৰচ আয়তকৈ কম হয়। মানে পৰিয়াল পৰিকল্পনা এনেকুৱা এটা বস্তু যে পৰিয়ালটো সৰু হ'ব লাগে, মানুহৰ যিমান আয় আছে আয়তকৈ যাতে পৰিয়ালৰ নামত খৰচ কম হয়। তো তেনেকুৱা যি পৰিকল্পনা আছে তাকে বা চিন্তাধাৰা আছে তাকে পৰিয়াল পৰিকল্পনা বুজা যায়। তাৰপিছত চোৱা, নিজৰ ইচ্ছামতে ল'ৰা ছোৱালী জন্ম দিয়াকে পৰিয়াল পৰিকল্পনা বোলে। ব্যক্তি এজনে নিজৰ যি সামৰ্থ্য আছে, যি আয় আছে, তাৰ ওপৰত চিন্তা চৰ্চা কৰি যিমানখিনি তেওঁৰ ল'ৰা ছোৱালী জন্ম দিয়ে, সেই তাকে কি বুলি কোৱা হয়? পৰিয়াল পৰিকল্পনা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 3 টো চোৱা, জন্মৰ হাৰ বুলিলে কি বুজা? এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। জন্মৰ হাৰ আগৰ বছৰো বাৰে বাৰে এই প্ৰশ্নটো ৰিপিট হৈ থাকে। তো জন্মৰ হাৰ বুলিলে কি বুজা? উত্তৰটো চোৱা, জন্মৰ হাৰ বুলিলে সাধাৰণতে কোনো এখন দেশ বা অঞ্চল এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত মুঠ জনসংখ্যাৰ প্ৰতি হাজাৰৰ বিপৰীতে গড় হিচাপে হোৱা জন্মৰ সংখ্যাকে বুজোৱা হয়। মানে যিকোনো এটা ঠাই, ফৰ এক্সাম্পল যিকোনো এটা ঠাই বা দেশ এটা ধৰি ললো, এটা সময়সীমা হয় নে, নিৰ্দিষ্ট এটা সময়সীমা 2010 পৰা 2020 হয়নে, এই এটা সময়সীমাত আছে। এই ঠাইটোত প্ৰতি 1000ৰ ভিতৰত কিমানজন মানুহ জন্ম হৈছে, সেই হাৰকে কি বুলি কোৱা হয়? জন্মৰ হাৰ বুলি কোৱা হয়। বুজি পাইছা? নেক্সট কুৱেশ্যন লাগবো, কুৱেশ্যন নম্বৰ 4 টো চোৱা, 2001 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা কিমান? চোৱা, তোমালোকৰ কিতাপৰ মতে 2001 চনৰ কথা লিখা আছে, হয়নে? তো প্ৰশ্নটো এনেকে অলৰেডি আগৰ বছৰত আহিছিল যে 2001 চনৰ মতে লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা কিমান আছিল? তো ইয়াৰ উত্তৰটো হ'ব 102,70,00,000 আছিল, হয়নে? কমপ্লিট নাম্বাৰটো যদি লিখিব যোৱা 102,70,15,257 জন। কিন্তু বৰ্তমান সময়ত কিন্তু তোমালোকে 2026 যেতিয়া এইচএছ দিবা, হয়তো তোমালোকৰ 2011 চনৰো সুধি দিব পাৰে প্ৰশ্নটো। তো তাৰ কাৰণে তোমালোকে চোৱা 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা কিমান আছিল? এই প্ৰশ্নটোৰ উত্তৰ কিন্তু মই তোমালোকক কৈ নিদিওঁ। যিসকলে তোমালোকে জানা তোমালোকে কমেন্ট কৰি জনোৱা। কমেন্টত তোমালোকে কুৱেশ্যন নম্বৰ 4 লিখি কেনে তোমালোকে যিমান জনসংখ্যা আছে 2011 চনৰ মতে আছিল তোমালোকে কমেন্ট কৰি জনোৱা। নেক্সট কুৱেশ্যন লাগবো, কুৱেশ্যন নম্বৰ 5 টো চোৱা, ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যা আটাইতকৈ অধিক আৰু কোনখন ৰাজ্যৰ জনসংখ্যা আটাইতকৈ কম? এই প্ৰশ্নটো তোমালোকে যদি আগৰ বছৰ প্ৰশ্ন কাকত চোৱা, প্ৰতিটো বছৰতে কিন্তু তোমালোকে এই দুটা প্ৰশ্ন পাবাই। হয়তো কোনোবা বছৰত এনেকে আহিব আটাইতকৈ জনসংখ্যা বেছি থকা ৰাজ্যৰ নাম, নাইবা কোনোবা বছৰত আহিব আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্যৰ নাম। তো এই দুটা প্ৰশ্ন সেইকাৰণে মই একেলগে দি দিছো। তো উত্তৰটো চোৱা, আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ। মনত ৰাখিবা, আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ। মুঠ জনসংখ্যা আছে কিমান? 16.6 কোটি। আৰু আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্য হৈছে সেইখন হৈছে ছিকিম। মনত ৰাখিবা ছিকিম, আৰু তাৰ মুঠ জনসংখ্যা আছে 5.4 লাখ মাত্ৰ। সৰি, স্পেলিংটো অলপ মিষ্টেক হৈছে, 5.4 লাখ। ওকে, ক্লিয়াৰ? তোমালোকৰ মনত থাকিব আটাইতকৈ বেছি জনসংখ্যা থকা
ৰাজ্য হৈছে উত্তৰ প্ৰদেশ আৰু আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্য হৈছে সেইখন হৈছে ছিকিম নেক্সট কুৱেশ্যন আগবঢ়াৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা তেতিয়াহে তোমালোকে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশনবোৰ পাই থাকিবা আৰু ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংক আছে সকলোৱে টেলিগ্ৰাম চেনেলটো জয়েন হৈ ল'বা টেলিগ্ৰাম চেনেলটো তোমালোকৰ নতুন নতুন ভিডিঅ'বোৰৰ আপডেট পাই থাকিবা লগতে তাত তোমালোকে PDF সমূহ ডাউনলোড কৰিব পাৰিবা আৰু ডেসক্ৰিপচনত মোৰ ইনষ্টাগ্ৰাম আইডি লিংক আছে সকলোৱে ইনষ্টাগ্ৰামত ফলো কৰি ল'বা আৰু যদি তোমালোকৰ কিবা সুধিব থাকে ইনষ্টাগ্ৰামত মোক সুধিব পাৰা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 6 টো চোৱা ভাৰতৰ জনসংখ্যা ঘনত্ব কিমান এই প্ৰশ্নটো কিন্তু অতি গুৰুত্বপূৰ্ণ দৰকাৰী প্ৰশ্ন কাৰণ আগৰ বছৰটো বাৰে বাৰে ৰিপিট হৈ থাকে এইটা প্ৰশ্ন ভাৰতৰ জনসংখ্যাৰ ঘনত্ব কিমান ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত বৰ্তমান কিমান 324 জন তো ভাৰতৰ জনসংখ্যাৰ ঘনত্ব মনত ৰাখিবা জনসংখ্যাৰ ঘনত্ব হৈছে কিমান প্ৰতি বৰ্গ কিলোমিটাৰ 324 জন মানে 1 বৰ্গ কিলোমিটাৰ ভাৰতৰ যিকোনো এটা ঠাইত 1 বৰ্গ কিলোমিটাৰ 324 জন মানুহ আছে সকলো ঠাইতে নাই গুটে হেৰি ক্যালকুলেশনটো হয়নে জনসংখ্যা ঘনত্ব ওলোৱা এটা অংক আছে সেই অংকটো মই তোমালোকৰ নেক্সট ভিডিঅত তোমালোকক ধুনিয়াকৈ বুজাবলৈ চেষ্টা কৰিম নেক্সট কুৱেশ্যন নম্বৰ 7 টো চোৱা অসমৰ জনসংখ্যা ঘনত্ব কিমান তো ভাৰতত যদি আহে ভাৰতৰ লগতে আমাৰ অসমৰো তোমালোকে জানিব লাগিব অলৰেডি আগৰ বছৰত আহিছিল যে অসমৰ জনসংখ্যা ঘনত্ব কিমান ইয়াৰ উত্তৰটো চোৱা অসমৰ জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 340 জন মনত ৰাখিবা অসমৰ জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰ মানে 1 বৰ্গ কিলোমিটাৰত 340 জন মানুহ আছে নেক্সট কুৱেশ্যন নম্বৰ 8 টো চোৱা ভাৰতৰ বৰ্তমান সাক্ষৰতাৰ হাৰ কিমান এই প্ৰশ্নটো কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো কিন্তু বাৰে বাৰে আহি থকা দেখা যায় আৰু বাৰে বাৰে ৰিপিট হৈ থকা দেখা যায় ভাৰতৰ বৰ্তমান সাক্ষৰতাৰ হাৰ কিমান ইয়াৰ উত্তৰটো হৈছে 65.3% মনত ৰাখিবা ভাৰতৰ বৰ্তমান 2011 চনৰ মতে ভাৰতৰ সাক্ষৰতাৰ হাৰ হৈছে 65.30% তাৰ পিছত চোৱা অসমৰ সাক্ষৰতাৰ হাৰ কিমান অসমৰ সাক্ষৰতাৰ হাৰ হৈছে 64.28% নেক্সট কুৱেশ্যন নম্বৰ 10 টো চোৱা ভাৰতৰ নাৰী পুৰুষৰ অনুপাত কি নাইবা প্ৰশ্নটো এনেকৈ সুধিব পাৰে লিংগ অনুপাত কিমান ভাৰতৰ লিংগ অনুপাত কিমান এনেকৈ সুধিব পাৰে তো দুইটাই প্ৰশ্ন সেমে হয় উত্তৰটো সেমে হ'ব চোৱা প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে নাৰীৰ সংখ্যা 933 জনী মানে 1000 পুৰুষ আছে 1000 পুৰুষৰ বিপৰীতে নাৰীৰ যিমান সংখ্যা থাকিব তাকে কি বুলি কোৱা হয় এন ফৰ নাৰীৰ সংখ্যা যিমানখিনি থাকিব তাকে কি বুলি কোৱা হয় নাৰী পুৰুষৰ অনুপাত বা লিংগ অনুপাত বুলি কোৱা হয় এতিয়া 1000 পুৰুষৰ বিপৰীতে কিমানজন নাৰী আছে কিমান 933 জনী মনত ৰাখিবা নেক্সট কুৱেশ্যন নম্বৰ 11 টো চোৱা ভাৰতৰ নগৰীয়া জনসংখ্যাৰ অনুপাত কিমান এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন ভাৰতৰ নগৰীয়া জনসংখ্যাৰ অনুপাত হৈছে 27.78% নেক্সট কুৱেশ্যন নম্বৰ 12 টো চোৱা অসমৰ গাঁও অঞ্চলৰ জনসংখ্যাৰ অনুপাত কিমান এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন এই বছৰ অহা বহুতখিনি সম্ভাৱনা আছে অসমৰ গাঁও অঞ্চলৰ জনসংখ্যাৰ অনুপাত হৈছে 87.28% নেক্সট কুৱেশ্যন নম্বৰ 13 টো চোৱা ভাৰতৰ কোন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি ওকে এখিনিতে এটা কনফিউজন হৈ যায় বহুত ষ্টুডেন্টে আমাক প্ৰশ্নটো আমি প্ৰথমতে প্ৰশ্ন এটা পাইছো যে ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্য আছিল সেইটো হৈছে উত্তৰ প্ৰদেশ হয়নে ইউপি আছিল হয়নে কিন্তু এতিয়া আমাক প্ৰশ্নটো সুধিছে যে ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব ওকে জনসংখ্যা আৰু জনসংখ্যা ঘনত্ব দুটা বেলেগ বস্তু হয় তো জনসংখ্যাৰ ঘনত্ব হৈছে মানে প্ৰতি 1 বৰ্গ কিলোমিটাৰত কিমানজন ব্যক্তি আছে হয়নে তো সেইটো হৈছে জনসংখ্যাৰ ঘনত্ব তো কোনখন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি তো ইয়াৰ উত্তৰটো হৈছে পশ্চিম বংগ মনত ৰাখিবা পশ্চিম বংগৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি প্ৰতি বৰ্গ কিলোমিটাৰত 905 জন মানুহ পোৱা যায় ওকে নেক্সট কুৱেশ্যন নম্বৰ 14 টো চোৱা বৰ্তমান 2001 চনত অসমৰ কোন জিলাৰ সাক্ষৰতা হাৰ আটাইতকৈ বেছি 2001 চনৰ মতে অসমৰ কোন জিলাৰ সাক্ষৰতা হাৰ মানে শিক্ষিতৰ হাৰ আটাইতকৈ বেছি আছিল ইয়াৰ উত্তৰটো হৈছে যোৰহাট জিলা 72.54% কুৱেশ্যন নম্বৰ 15 টো কৈছে যে জনসাংখ্যিক বিজ্ঞানৰ অৰ্থ কি জনসাংখ্যিক বিজ্ঞান মানে কি উত্তৰটো হৈছে একেবাৰে সহজ জনসংখ্যাৰ পদ্ধতিগত অধ্যয়ন মানে আমি যেতিয়া জনসংখ্যাৰ অধ্যয়ন কৰিম ন যে জনসংখ্যা কিমান আছে কোনবা এটা ঠাইত কিমান পৰিৱৰ্তন হৈছে এই দুটা সময়সীমাৰ মাজত কিমান পৰিৱৰ্তন হৈছে বা কিমানজন মানুহ বেছি সাক্ষৰতা হাৰ এই গোটেইবোৰ যেতিয়া অধ্যয়ন কৰিব যাম ন তাকে কি বুলি কোৱা হ'ব জনসাংখ্যিক বিজ্ঞান বুলি কোৱা হয় ওকে নেক্সট কুৱেশ্যন নম্বৰ 16 টো চোৱা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো কিন্তু লাষ্ট ইয়াৰো আহি গৈছে আৰু প্ৰতিটো বছৰতে কিন্তু এই প্ৰশ্নটো আহি থকা দেখা যায় এন এছে অন দা প্ৰিন্সিপল অফ পপুলেশ্যন নামৰ গ্ৰন্থখন কোনে লিখিছিল
অতিকৈ দৰকাৰী প্ৰশ্ন ইয়াৰ উত্তৰটো হৈছে মালথাছে মনত ৰাখিবা এন এছে অন দ্য প্ৰিন্সিপল অফ পপুলেশ্যন নামৰ গ্ৰন্থখন কোনে লিখিছিল মালথাছে লিখিছিল নেক্সট কুৱেশ্যন নম্বৰ 17 টো চোৱা ভাৰতত 10 বছৰীয়া লোক গণনা কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল তো লোক গণনা যি লোকপিয়লৰ কথা আমি পাইছো প্ৰথম কুৱেশ্যনতে আমি পাইছিলো 1881 চনৰ পৰা আৰম্ভ হৈছিল মনত ৰাখিবা ভাৰতত 10 বছৰীয়া লোক গণনা কেতিয়াৰ পৰা আৰম্ভ হৈছিল 1881 চনৰ পৰা আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 18 টো চোৱা জনসংখ্যাৰ তথ্য পাতি কি কাৰণত গুৰুত্বপূৰ্ণ এই যি জনসংখ্যাৰ তথ্য পাতি মানে যি এই লোক গণনাবোৰ থাকে সেন্সাসবোৰ থাকে মানে এখন ঠাইত বা এখন অঞ্চলত কিমানজন জনসংখ্যা আছে কিমানজন পুৰুষ আছে কিমানজন স্ত্ৰী আছে হয়নে মহিলা আছে এই সকলোবোৰ গুৰুত্বপূৰ্ণ কিয় ইয়াৰ উত্তৰটো হৈছে পৰিকল্পনা আৰু ৰাজ্যিক বা কেন্দ্ৰীয় নীতি কাৰ্যকৰীকৰণৰ উদ্দেশ্যে তো যিমানবোৰ কি আছে কেন্দ্ৰীয় নীতি বা ৰাজ্যিক যিকোনো পৰিকল্পনাবোৰ থাকে ন যে কিবা এটা কাম কৰিব লাগে হয়নে তাৰ বাবে কি যেনেকৈ ভোটিং হ'ব পাৰে তো তাৰ কাৰণে কি হয় এইবোৰ অতিকৈ জৰুৰী হয় এই সেন্সাসবোৰ ওকে নেক্সট কুৱেশ্যন নম্বৰ 19 টো চোৱা আনুষ্ঠানিক জনসংখ্যাৰ ডেমোগ্ৰাফি প্ৰাথমিকভাৱে কিহৰ লগত সম্পৰ্কিত যি আনুষ্ঠানিক জনসংখ্যা আছে অথবা ডেমোগ্ৰাফি প্ৰাথমিকভাৱে কিহৰ লগত সম্পৰ্কিত ইয়াৰ উত্তৰটো হৈছে জনসংখ্যা পৰিৱৰ্তনৰ উপাদানবোৰ জোখমাখ আৰু বিশ্লেষণৰ ক্ষেত্ৰত আনুষ্ঠানিক জনসংখ্যাৰ প্ৰাথমিকভাৱে সম্পৰ্কিত তো যিকোনো জোখমাখ কৰিবৰ কাৰণে হয় না বিশ্লেষণ কৰিবৰ কাৰণে তাৰ কাৰণে কি জড়িত হৈ থাকে নেক্সট কুৱেশ্যন নম্বৰ 22 টো চোৱা মালথাছৰ জনসংখ্যা বৃদ্ধিৰ তত্ত্ব তেওঁ কোনখন গ্ৰন্থ উল্লেখ কৰিছিল অলপ আগতে আমি পাই আহিলো তো এই প্ৰশ্নটো অলপ বেলেগকে দিছে যে ডাইৰেক্ট মালথাছৰ নামটো দি দিছে যে তেওঁ কোনখন গ্ৰন্থত এই জনসংখ্যা বৃদ্ধিৰ তত্ত্ব তেওঁ লিখিছিল তো উত্তৰটো হৈছে তেওঁ এছে অন পপুলেশ্যন 1789 এই চনৰ গ্ৰন্থখনত লিখিছিল নেক্সট কুৱেশ্যন নম্বৰ 21 টো চোৱা জন্মৰ হাৰ বুলিলে কি বুজা অলৰেডি আমি আলোচনা কৰিলো জন্মৰ হাৰ বুলিলে কি বুজা হয় না 2 নম্বৰ কুৱেশ্যনতে কিন্তু ইয়াতে আৰু শৰ্টকে লিখা আছে তোমালোকে এটো লিখি দিব পাৰা কোনো নিৰ্দিষ্ট এলেকাত নিৰ্দিষ্ট সময়ৰ ভিতৰত গড়ে প্ৰতি হাজাৰ মানুহৰ মাজত জীৱিত শিশুৰ জন্মৰ মুঠ পৰিমাণকে জন্মৰ হাৰ বোলা হয় ওকে নেক্সট কুৱেশ্যন নম্বৰ 22 টো চোৱা মৃত্যুৰ হাৰ বুলিলে কি বুজা হয় না আমি জন্মৰ হাৰো জানিব লাগিব লগতে মৃত্যুৰ হাৰ কাক কোৱা হয় বা বুলিলে কি বুজা উত্তৰটো চোৱা কোনো নিৰ্দিষ্ট এলেকাত নিৰ্দিষ্ট সময়ৰ ভিতৰত মনত ৰাখিবা যিকোনো নিৰ্দিষ্ট এলেকা বা নিৰ্দিষ্ট সময়সীমাৰ জন্ম বা মৃত্যু সবতে সেম নিৰ্দিষ্ট এলেকা নিৰ্দিষ্ট সময়সীমা প্ৰতি 1000 মানে প্ৰতি 1000 মানুহৰ মাজত মৃত্যু কিমান হৈছে তাকে কি বুলি কোৱা হয় মৃত্যুৰ পৰিমাণকে মৃত্যুৰ হাৰ বোলা হয় ওকে নেক্সট কুৱেশ্যন নম্বৰ 23 টো চোৱা লিংগৰ হাৰ বুলিলে কি বুজা হয় না অলৰেডি বহুবাৰ আমি প্ৰশ্নটো পাই আহিছিলো লিংগৰ অনুপাত বা লিংগ পুৰুষ মহিলাৰ অনুপাত তো তাকে কৈছে লিংগৰ হাৰ বুলিলে কি বুজা এটা নিৰ্দিষ্ট এলেকাত নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰতি 1000 পুৰুষৰ মাজত গড়ে কিমান সংখ্যক মহিলা থাকে তাকে বুজায় মানে 1000 পুৰুষ আছে তাৰ অপোজিটত কেইগৰাকী মহিলা আছে হয়নে তো তাকে কি বুলি কোৱা হয় লিংগ হাৰ বুলি কোৱা হয় ওকে নেক্সট কুৱেশ্যন ওকে তো আজিলৈ ইমানখিনি আছিল 23টা আমাৰ কুৱেশ্যন আছে শৰ্ট কুৱেশ্যন তো আশা কৰো তোমালোকে গোটেইকেইটা বুজি পাইছা আৰু এইকেইটা তোমালোকৰ চালে এই চেপ্টাৰৰ পৰা 1 নম্বৰৰ কাৰণে তোমালোকৰ গোটেইখিনি হৈ যাব তোমালোকৰ পৰীক্ষাত গোটেইখিনি এই 1 নম্বৰীয়া এই চেপ্টাৰটোৰ পৰা এইকেইটাৰ ভিতৰতে তোমালোকৰ কমন পৰিব তো নেক্সট ভিডিঅটো যোনটো বনাম সেইটো হ'ব 2 নম্বৰীয়া ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰবোৰ যদি তোমালোকে ভিডিঅটো ভাল পাইছা তেতিয়াহলে ভিডিঅটো এটা লাইক কৰি দিয়া কমেন্ট কৰি জনাবা আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱী সকললৈ শেয়াৰ কৰা যিসকল তোমালোকৰ কলেজ ফ্ৰেণ্ডছ আছে স্কুল ফ্ৰেণ্ডছ আছে সকলোৰ মাজলৈ WhatsAppৰ জৰিয়তে হওক যেনেকৈ হওক তোমালোকে শেয়াৰ কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ডেসক্ৰিপচনত ইনষ্টাগ্ৰাম আইডি লিংক আছে আৰু টেলিগ্ৰাম চেনেল লিংক আছে তোমালোকে জয়েন হৈ থাকিবা তো পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ তেতিয়ালৈ বাই বাই